সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজলৈ ইংৰাজী নৱবৰ্ষ 2022 উপলক্ষে আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু লগতে অসমীয়া ভোগালী বিহুৰ উপলক্ষেও মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সাংবাদিক বন্ধুসকল, আপোনালোকলৈ মই মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। বৰ্তমান সময়ত কোভিড-19 পেণ্ডেমিকে পুনৰ বিশ্বৰ মানৱ সমাজক চিন্তিত কৰি তুলিছে আৰু সমান্তৰালভাৱে ভাৰতবৰ্ষতো বিভিন্ন ঠাইত আমাৰ নাগৰিকসকল আক্ৰান্ত হৈছে। কিন্তু আজিৰ তাৰিখত আমাৰ বাবে সৌভাগ্যৰ কথা এইটোৱেই যে আমাৰ দেশৰ আদৰ্শবাদী নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বৰ বাবে আমি আজি দেশৰ 130 কোটি জনগণে এই মহামাৰীৰ পৰা আমি নিজক ৰক্ষা কৰিবলৈ সক্ষম হৈছোঁ। তেখেতে লোৱা বলিষ্ঠ পদক্ষেপৰ বাবে, তেখেতে সময়মতে লোৱা শক্তিশালী সিদ্ধান্তৰ বাবে, তেখেতে আগবঢ়োৱা পৰামৰ্শৰ বাবে আৰু দেশবাসীক লগত লৈ এই ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আজি ভাৰতবৰ্ষৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত সম্পূৰ্ণৰূপে সুৰক্ষিত। আমি চিন্তা কৰাৰ কোনো কাৰণ নাই। আমি কেৱল তেখেতে কোৱাৰ দৰে সতৰ্কতাৰে সাৱধানতাৰে থাকিব লাগিব। মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত ভাৰত চৰকাৰৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ মিনিষ্ট্ৰী আৰু আয়ুষ মন্ত্ৰালয়ৰ তৰফৰ পৰা যৌথভাৱে আমি এইবাৰো যোৱাবাৰৰ দৰে আমি ভাৰতবৰ্ষৰ জনগণৰ স্বাস্থ্য সুৰক্ষিত কৰি ৰখাৰ বাবে এই কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা প্ৰতিগৰাকী নাগৰিকক সুৰক্ষিত কৰি ৰখাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। হস্পিটেল ফেচিলিটিৰ পৰা আৰম্ভ কৰি অক্সিজেন আৰু বিভিন্ন ধৰণে ইয়াৰ ICU ফেচিলিটিৰ পৰা আৰম্ভ কৰি আৰু বিশেষকৈ আমাৰ দেশৰ মাননীয় দুইটা মন্ত্ৰালয়ৰ লগত জড়িত এই বিভাগৰ ডাক্তৰসকল, নাৰ্ছসকল, অন্যান্য টেকনিচিয়ানসকলৰ যিটো বলিষ্ঠ ভূমিকা, তাৰ বাবে আমি নিশ্চিতভাৱে এইবাৰো আমি উল্লেখযোগ্য জনসাধাৰণে সেৱা গ্ৰহণ কৰিবৰ কাৰণে সক্ষম হৈছে আৰু দুইটা মন্ত্ৰালয়ে এই ক্ষেত্ৰত যৌথভাৱে ল'বলগীয়া পদক্ষেপ গ্ৰহণ কৰিছে। স্বাস্থ্য আমাৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ লগতে আয়ুষ মন্ত্ৰালয়ৰ তৰফৰ পৰাও আমি কিছুমান পদক্ষেপ লৈছোঁ। আমি বিভিন্ন ধৰণৰ এডভাইজৰী বিভিন্ন ৰাজ্যলৈ প্ৰেৰণ কৰিছোঁ আৰু লগতে আয়ুৰক্ষা কিট আমি বিতৰণ কৰিছোঁ আৰু এই সময়ত যাতে প্ৰতিগৰাকী ব্যক্তিৰ ইমিউনিটি ছিষ্টেম শক্তিশালী হৈ থাকে, এই সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে আৰু কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে শক্তিশালী হৈ থাকে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। লগতে আমি দেশবাসীক আহ্বান জনাইছোঁ যে সকলোৱে যাতে দৈনিক যোগা কৰে আৰু আয়ুষ আহাৰ গ্ৰহণ কৰে, কাৰণ এনেধৰণে যদি নিজৰ জীৱন পদ্ধতি আগুৱাই নিয়ে তেতিয়া নিশ্চিতভাৱে প্ৰতিগৰাকী ব্যক্তি এই সংক্ৰমণৰ পৰা ৰক্ষা পৰিব আৰু নিজক নিৰোগী কৰি ৰখাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব। লগতে মই বিশেষকৈ আপোনালোকে জানে যে আৰু এটা বিভাগ আছে, পোৰ্ট শ্বিপিং এণ্ড ৱাটাৰৱেজ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2014 চনত প্ৰধানমন্ত্ৰী দায়িত্ব লোৱাৰ পাছৰে পৰা গোটেই ভাৰতবৰ্ষখনৰ লগতে উত্তৰ পূৰ্বাঞ্চলক বিশেষকৈ ক্ষিপ্ৰতাৰে উন্নয়নৰ দিশত আগুৱাই নিয়াৰ বাবে যিবিলাক দৃষ্টান্তমূলক পদক্ষেপ লৈছে, তেখেতৰ লোৱা পদক্ষেপৰ বাবে আজি উত্তৰ পূৰ্বাঞ্চল কেৱল ভাৰতবৰ্ষতে নহয় বিশ্বৰ বুকুত আজি এটা চিনাকি অঞ্চল হিচাপে গঢ় লৈ উঠিছে আৰু এই অঞ্চলৰ সম্পদ সম্ভাৱনা শক্তিক বিশেষভাৱে উদগনি দিবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰত চৰকাৰৰ প্ৰতি বিভাগৰ মন্ত্ৰীক এই অঞ্চল প্ৰতি 15 দিনৰ মূৰে মূৰে ভ্ৰমণ কৰি নিজ নিজ মন্ত্ৰালয়ে নিজ নিজ বিভাগৰ ইয়াত আঁচনিবিলাক ৰূপায়ণ কৰি
আঠোখন ৰাজ্যকে শক্তিশালী ৰূপ দিয়াৰ বাবে নিৰ্দেশ দিছে আৰু এই কাম নিষ্ঠাৰে কৰাৰ বাবে আজি উত্তৰ পূৰ্বাঞ্চল বহুত আগুৱাই যাবলৈ সক্ষম হৈছে। আজি শিক্ষাই হওক, স্বাস্থ্যই হওক, আজি ৰাস্তা পদূলি হওক, দলং হওক, বিভিন্ন ধৰণৰ মেডিকেল কলেজেই হওক, বিভিন্ন ধৰণৰ কাৰিকৰী শিক্ষানুষ্ঠানেই হওক, সংস্কৃতি হওক, পৰ্যটন হওক, কৃষি হওক, সকলো খণ্ডতেই আজি উত্তৰ পূৰ্বাঞ্চল আগুৱাই যাবলৈ সক্ষম হৈছে। গতিকে আমাৰো এই বিভাগৰ তৰফৰ পৰা আমি লক্ষ্য ৰাখিছোঁ মাননীয় মোদী ডাঙৰীয়াৰ নিৰ্দেশত ভাৰতবৰ্ষৰ বুকুত থকা 111খন ৰাষ্ট্ৰীয় জলপথক আজি বিশেষভাৱে জনসাধাৰণৰ উন্নয়নৰ ক্ষেত্ৰত ইয়াক সঠিকভাৱে সুচল কৰি তোলাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ লোৱাৰ তেখেতে নিৰ্দেশনা প্ৰেৰণ কৰিছে। ইয়াৰ ফলশ্ৰুতিত আজি নেশ্যনেল ৱাটাৰৱেজ 1, গংগা নেশ্যনেল ৱাটাৰৱেজ 2, ব্ৰহ্মপুত্ৰকে ধৰি বিভিন্ন আজি ৰাষ্ট্ৰীয় আমাৰ জলপথ ইয়াক সবল কৰি তোলাৰ বাবে এই জলপথত জাহাজ চলাচল কৰিব পৰাকৈ আমি বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছোঁ আৰু আমি আশা ৰাখিছোঁ তাহানি কালতে মহাবাহুৰ ব্ৰহ্মপুত্ৰইদি ইংৰাজসকলে যেনেধৰণে ব্যৱসায় বাণিজ্য আগুৱাই নিবলৈ সক্ষম হৈছিল, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ পদক্ষেপত আগন্তুক দিনতো সেই ইতিহাস পুনৰাবৃত্তি হ'ব আৰু উত্তৰ পূৰ্বাঞ্চলৰ খেতিয়কে হওক, উঠি অহা যুৱক যুৱতীয়ে হওক, আমাৰ বিভিন্ন ধৰণৰ শিপিনীসকলৰ পৰা আৰম্ভ কৰি মহিলা আইসকলে উৎপাদিত কৰা এই সামগ্ৰীবিলাক বিশ্ব বজাৰত, দেশৰ বিভিন্ন ৰাজ্যৰ বজাৰত জলপথেদি তেখেতসকলে এইবিলাক সামগ্ৰী কঢ়িয়াই নি এই বজাৰবিলাক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত নিজৰ শক্তিশালী পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত বা শক্তিশালী তেখেতসকলে ভূমিকা লোৱাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিব। গতিকে এই বিষয়বিলাকৰ প্ৰতি দৃষ্টি ৰাখি আগন্তুক দিনত আমাৰ দুয়োটা মন্ত্ৰালয়ৰ তৰফৰ পৰা, বিশেষকৈ আয়ুষ মন্ত্ৰালয়ৰ তৰফৰ পৰা আমাৰ হাৰ্বেল প্লান্টেশ্যন, নাৰ্চাৰীৰ পৰা আৰম্ভ কৰি কমাৰ্চিয়েল মেডিচিনেল প্লাণ্ট কেনেধৰণে আমি ইয়াক অধিক গতিশীল কৰি তুলিব পাৰোঁ, ইয়াৰ যোগেদি কেনেধৰণে কৰ্মসংস্থাপন আমি দিব পাৰোঁ, ইয়াৰ যোগেদি খেতিয়কসকলে যাতে উপাৰ্জন বৃদ্ধি কৰিব পাৰে, ইয়াৰ প্ৰতি আমি বিভিন্ন ধৰণৰ সুযোগ দিব পাৰোঁ, তাৰ বাবে বিভিন্ন আঁচনি হাতত লোৱা হৈছে। আৰু আপোনালোকে জানে যে বৰ্তমান সময়ত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিমানবিলাক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি শক্তিশালী আঁচনি ঘোষণা কৰিছে, ইয়াৰ ফলতে আজি উত্তৰ পূৰ্বাঞ্চলে ভাৰতবৰ্ষৰ অন্যতম অৰ্থনৈতিক শক্তিশালী কেন্দ্ৰ হিচাপে আৰু বিভিন্ন ধৰণত আগবঢ়োৱা বা আগৰণুৱা অঞ্চল হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। ভাল খবৰ এইটোৱে আছে যে 1000 আমি হেল্থ এণ্ড ৱেলনেছ চেণ্টাৰ উত্তৰ পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যত প্ৰতিষ্ঠা কৰাৰ বাবে ইতিমধ্যে সিদ্ধান্ত লৈছোঁ আৰু প্ৰতিখন ৰাজ্যত আমি কলেজ নিৰ্মাণ কৰাৰ বাবে আয়ুষ বিভাগৰ তৰফৰ পৰা সিদ্ধান্ত লৈছোঁ। ইয়াৰ উপৰি ইয়াত ডিছপেঞ্চেৰী খোলাৰ সিদ্ধান্ত লৈছোঁ। ইয়াৰ উপৰিও আয়ুষ গ্ৰাম বিভিন্ন ৰাজ্যত প্ৰতিষ্ঠা কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। সেইবাবে আমি ৰাজ্য চৰকাৰসমূহক আহ্বান জনাইছোঁ, কাৰণ কেন্দ্ৰীয় ৰাজ্য চৰকাৰ উভয়ে মিলিত প্ৰচেষ্টাৰে প্ৰতিটো আঁচনিক সফল ৰূপ দিব পাৰে। গতিকে সেইকাৰণে ৰাজ্য চৰকাৰসমূহৰ ওচৰত আমাৰ বিনম্ৰ অনুৰোধ, মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে এই ক্ষেত্ৰত আলোচনাত মিলিত হৈছোঁ। তেখেতেও বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে আৰু তেখেতৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীবিলাককো মই আহ্বান জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰীসকলক, যাতে তেখেতসকলৰ তৰফৰ পৰাও সময়মতে যাতে প্ৰপ'জেলবিলাক আমাৰ মন্ত্ৰালয়ত দাখিল কৰি যিমান তেখেতসকলে আমাৰ বৰ্তমান আঁচনি আছে, বিভিন্ন স্কিম আছে, এই স্কিমৰ পৰা তেখেতসকলেও সুবিধাবিলাক ল'ব লাগে। কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি সম্পদ সম্ভাৱনা আছে প্ৰাকৃতিক বুকুত, এই প্ৰকৃতিৰ বুকুত থকা সম্পদ সম্ভাৱনাক আমি আগুৱাই নিবৰ বাবে নিশ্চিতভাৱে আমি যৌথভাৱে আগন্তুক দিনত পদক্ষেপ গ্ৰহণ কৰিব লাগিব। এতিয়া শুনক এটা কথা, ব্ৰহ্মপুত্ৰ আৰু গংগাৰ ইয়াত মানে মালবাহী জাহাজ চলাৰ প্ৰধান অসুবিধাটোৱে হৈছে ইয়াৰ গভীৰতা কম। কাৰণ আপুনি যদি কালিলৈ ব্যৱসায় কৰে, আপোনাক 2000 মেট্ৰিক টন আপুনি যদি সামগ্ৰী জাহাজেদি কঢ়িয়াই নিব লগা হয়, আপোনাক ন্যূনতম গভীৰতা লাগিব 10 ফুট পানী। এতিয়া খৰালিৰ সময়ত শুকাই যায়, শুকাই যোৱাৰ কাৰণে মানে ইয়াত কোনো বিজনেছমেনে ৰিস্ক নলয়। আৰু সেইবাবে আজি এই দুইখন নদীৰ
ব্যৱসায় বাণিজ্য ক্ষেত্ৰত যিমান উজ্জ্বল হৈ থাকিব লাগিছিল সেই উজ্জ্বলতা নাইকিয়া হৈছে কিন্তু এতিয়া মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লোৱা বলিষ্ঠ পদক্ষেপৰ বাবে মহাবাহু ব্ৰহ্মপুত্ৰ প্ৰকল্প আৰ্থ গংগা প্ৰকল্প জলমাৰ্গ বিকাশ প্ৰজেক্টৰ বাবে আজি ৱৰ্ল্ড বেংকৰ সহযোগত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত দুইখন নদী গভীৰতা বৃদ্ধিৰ বাবে ইতিমধ্যে ড্ৰেজিঙৰ কাম আৰম্ভ হৈছে আৰু মোৰ দৃঢ় বিশ্বাস যে বৰ্তমান সময়ত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেনেধৰণে আমাৰ খেতিয়ক ৰাইজৰ উঠি অহা প্ৰজন্মক অৰ্থনৈতিকভাৱে ভাৰতবৰ্ষক আত্মনিৰ্ভৰ ভাৰত হিচাপে গঢ়ি তোলাৰ যিটো লক্ষ্য স্থিৰ কৰিছে এই লক্ষ্যক উপনীত হোৱাৰ বাবে নিশ্চিতভাৱে তেখেতৰ নেতৃত্বতে এইবিলাক কাম সম্ভৱ হৈ উঠিব আৰু আমাৰ এই ক্ষেত্ৰত মন্ত্ৰালয় দিনে নিশাই কাম কৰি আছে আৰু আপোনালোকে শুনি ভাল পাব প্ৰথমবাৰৰ বাবে জাহাজ ৰিপেয়াৰ চেণ্টাৰ পাণ্ডুত হ'ব অতদিনে ইয়াত যিসকলে জাহাজ চলাই আছে এতিয়াও আছে বহুতে জাহাজ চলাই আছে বহুত মানুহে খবৰটো নাপায় তেখেতসকলে কিন্তু জাহাজখন ৰিপেয়াৰ কৰিবৰ কাৰণে কলকাতালৈ নিব লাগে অৰ্থাৎ কলকাতালৈ নিব লগা হ'লে আপোনাৰ ধুবুৰীৰ পৰা বাংলাদেশৰ মাজেদি গৈ কলকাতা হালদিয়া পোৰ্ট পাবলৈ প্ৰায় 13 কিলোমিটাৰ অতিক্ৰম কৰিব লাগে 1300 কিলোমিটাৰ আকৌ ইয়াৰ পৰা আমাৰ 891 কিলোমিটাৰ হদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰায় 2000 কিলোমিটাৰ এই 2000 কিলোমিটাৰ অতিক্ৰম কৰি তেখেতসকলে জাহাজ ৰিপেয়াৰ কৰিব লাগে ৰিপেয়াৰ কৰোঁতে প্ৰায় 6 মাহ সময় লাগি যায় আনোতে নিওঁতে ৰিপেয়াৰ কৰোঁতে সেইকাৰণে বহুতৰ মন ভাঙি যায় সেইটো ইকনমিকেলি ভাইবল নহয় সেইকাৰণে পাণ্ডুত কোচিন শ্বিপয়াৰ্ড লিমিটেডৰ সহযোগত আগন্তুক দিনত ইয়াত জাহাজ ৰিপেয়াৰ চেণ্টাৰ হ'ব ড্ৰাই ডক বুলি কোৱা যায় আৰু ইয়াত আগন্তুক দিনত অত্যাধুনিক ক্ৰেন প্ৰতিষ্ঠা কৰি জাহাজত অহা যিবিলাক সামগ্ৰী সোনকালে লোডিং আনলোডিং ফেচিলিটিও বঢ়াবৰ বাবে সিদ্ধান্ত লোৱা হৈছে গতিকে মোৰ দৃঢ় বিশ্বাস অসমৰ ৰাইজৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজৰ সহযোগত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আগন্তুক দিনত এই জলপথটো উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক শক্তিশালী কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা যাতে ল'ব পাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকৰ সকলো সহযোগত পদক্ষেপ গ্ৰহণ কৰা হ'ব No, this is, look, nature has given this scope to us. It is all natural phenomena. The Brahmaputra river flowing for centuries together, like Ganga rivers flowing for centuries together. So now, simply the problem is the draft depth. That is the major hurdles. Now we have to address it by way of dredging. Once we can increase the draft, then it will be comfortable for the easy movement of cargo vessel as well as passenger vessel. Yeah. This is a very challenging task, no doubt about it. And because dredging, it is not one-time job. You will have to continue to maintain the draft depth. Siltation will continue, sedimentation will continue, but you will have to continue by way of doing the river dredging. Because you will have to know that there is a difference between river dredging and sea dredging. Because here we have the current, isn't it? So that is why this different phenomena always play a very important role for determining the policy like a framework and also the future DPR. So that is why I believe in the near future with the support of the people of Northeast, whatever the dream set by our Honorable Prime Minister, will definitely able to fulfill it. মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী আমাৰ আদৰ্শবাদী নেতা কেৱল তেখেত দেশতেই নহয় বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা গতিকে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী হিচাপে যোৱা 7 বছৰত যি উল্লেখযোগ্য পৰিৱৰ্তন ভাৰতবৰ্ষৰ 130 কোটি জনগণক দিলে সেইবাবে ভাৰতবৰ্ষৰ জনগণ তেখেতৰ প্ৰতি চিৰকৃতজ্ঞ গতিকে আগন্তুক নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টি হাৰি মাৰিব এইটো নিশ্চিত কাৰণ luck will smile on the face of Bharatiya Janata Party, no doubt about it, under the dynamic leadership of our Honorable Prime Minister Narendra Modi ji. Namaskar. Thank you. আপোনালোক সকলোৱে সুস্থ হৈ থাকিব কিন্তু যোগা কৰিব দেই আয়ুষ আহাৰ খাব আয়ুষ আহাৰ মানে যেটো ট্ৰেডিশনাল ফুড হেতু খাব হয়নে আৰু আমাৰ যেটো আয়ুষ ৰক্ষা কিট হেতু কিন্তু আপোনালোকে লব দেই এটো আপোনাৰ ইমিউনিটি বুষ্টিং কৰিব to fight against corona virus. You will all be fit and happy.
আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ জনগণক শ্ৰদ্ধা কৰে, ভক্তি কৰে, ভাৰত মাতাৰ সুপুত্ৰ। তেখেতে শ্ৰদ্ধা ভক্তিৰে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস, অৰুণাচলৰ পৰা গুজৰাটলৈকে, লাডাখ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে বিশাল উপমহাদেশত থকা প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক আস্থাৰ বিশ্বাসত লৈ আজি ভাৰতবৰ্ষক উন্নতিৰ জখলাত বগাবলৈ সক্ষম কৰি তুলিলে। আৰু ভাৰতবৰ্ষ এতিয়া বিশ্বৰ অন্যতম শক্তিশালী ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ'ল তেখেতৰ বলিষ্ঠ নেতৃত্বত। গতিকে কংগ্ৰেছৰ যি নিকৃষ্ট ৰাজনীতি ভাৰতবৰ্ষৰ মানুহে অত্যন্ত সেইটোক সকলোৱে একেমুখে গৰিহণা দিছে। তেখেতসকলে কংগ্ৰেছে ন্যূনতম গণতন্ত্ৰৰ মৰ্যাদা তেখেতসকলে সন্মান জনাব নাজানিলে। গতিকে নাও দেয়াৰ ইজ অলৰেডি আউটডেটেড ফ্ৰম দ্য মাইণ্ড অফ দ্য পিপল অফ ইণ্ডিয়া। এটা কথা মই ক'লোঁ নহয়, এটা কথা শুনক, মানে তেখেতসকলে যিমানেই ষড়যন্ত্ৰ নকৰক কিয় কংগ্ৰেছে, মোদী ডাঙৰীয়া ভাৰতবৰ্ষৰ নহয় পৃথিৱীৰ প্ৰিয় নেতা। গতিকে এই দুগৰাকী মহান নেতাৰ ব্যক্তিত্বত কোনোদিনেই কোনোৱে কোনো ধৰণৰ আঘাত সানিব নোৱাৰে, এই কথাটো তেখেতসকলে জনা উচিত। গতিকে তেখেতক ভাৰতবৰ্ষৰ ৰাইজে প্ৰধানমন্ত্ৰী হিচাপে নহয়, প্ৰধান সেৱক হিচাপে তেখেতক অত্যন্ত আন্তৰিকতাৰে শ্ৰদ্ধা ভক্তিৰে গ্ৰহণ কৰে। আৰু কিবা প্ৰশ্ন, এনি প্ৰশ্ন হগীয়া? নমস্কাৰ দেই। মই কৈছোঁ যে য়োগা কৰিব আৰু আয়ুৰক্ষা কিট আপোনালোকে নিজেই সেইটো ব্যৱহাৰ কৰাৰ উপৰিও বাকীসকল সতীৰ্থকো ক'ব, কাৰণ আপোনালোক সাংবাদিক বন্ধু, আপোনালোকে অত্যন্ত কষ্ট কৰে, দিনে নিশাই কষ্ট কৰে, মই নিজে দেখিছোঁ। আৰু আপোনালোক সুস্থ হৈ থাকিব লাগিব, তেতিয়াই আপোনালোকে অসমৰ লগতে ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজক সেৱা আগবঢ়াব পাৰিব।